এটা মাইনৰিটি এৰিয়াত এটা সংখ্যালঘু এৰিয়াত ইমান ধুনীয়াকৈ বিহু উদযাপন কৰিছে ক'বলৈ ভাষা নাই সকলো শব্দ হেৰাই গৈছে সঁচাকৈ একদম অন্তৰৰ পৰা কৈছোঁ দেই আমি অসমত আছোঁ ইয়াতো জাতি ধৰ্ম একো নাই আমি সকলো অসমীয়া আমি হয়নে হয়নে আমাৰ মুছলিম ভাই বাইদেউ বৌ সকলো আমি একেলগে থাকিব লাগিব ইয়াত হয়নে গতিকে মৰম পচপৰা মৰম আমি থাকিম না একেলগে সেইটোৱে লাগে বাছ থেংক ইউ ছ' মাছ আজি ভাল লাগিছে সঁচাকৈ বহুত ধুনীয়া বহুত অনুভৱ মানে ক'বলৈ আচলতে অসমীয়া ল'ৰা দেই ভাষা নাই ক'বলৈ মানে ইমান এটা ধুনীয়া আয়োজন না হিন্দু না মুছলিম আপুনি বড়ো মানুহ পাইছোঁ মই ইয়াতে বেংগলী পাইছোঁ এইখনে সমন্বয় অসম বুলি কাক কয় সেইটোৱে কয় ন গতিকে মানে একো কোট পোৱা নাই একদম সকলোৱে এনজয় কৰিছে বিহু বুলি এটলিষ্ট বিহুটো মানে আমি অসমত সকলো আমি অসমীয়া মুছলিম হওক বড়ো হওক যোন হওক আমি সব অসমীয়া মাইনৰিটি এৰিয়াত আজি বিহু দেখিছোঁ প্ৰথম ইমান ধুনীয়া নাচিছে নাচনীখিনিয়ে মানে ক'বলৈ ভাষা নাই সঁচা কথা কৈছোঁ মানে অন্তৰৰ পৰা কৈছোঁ কথাটো মানে মানে কি ক'ম আৰু একো মানে শব্দ নাই মুখৰ অসমৰ আৰু অন্যান্য প্ৰান্তত যায় এনে অঞ্চল আপুনি পাইছিলে নেকি ধৰ্মীয় সংখ্যালঘু অঞ্চল এনেকৈ মই ক'লোঁ এই প্ৰথম এটা এক্সপিৰিয়েঞ্চ জীৱনত এই প্ৰথম আমাৰ নিজলৈ কৈছিলে যে এনেকৈ এটা মাইনৰিটি এৰিয়াত এটা সংখ্যালঘু এৰিয়াত ইমান ধুনীয়াকৈ বিহু উদযাপন কৰিছে ক'বলৈ ভাষা নাই সকলো শব্দ হেৰাই গৈছে সঁচাকৈ একদম অন্তৰৰ পৰা কৈছোঁ দেই আমি অসমত আছোঁ ইয়াতো জাতি ধৰ্ম একো নাই আমি সকলো অসমীয়া আমি হয়নে আমাৰ মুছলিম ভাই বাইদেউ বৌ সকলো আমি একেলগে থাকিব লাগিব ইয়াত হয়নে গতিকে মৰম পচপৰা মৰম আমি থাকিম না একেলগে সেইটোৱে লাগে বাছ থেংক ইউ ছ' মাছ আজি ভাল লাগিছে সঁচাকৈ বহুত ধুনীয়া বহুত অনুভৱ মানে ক'বলৈ আচলতে অসমীয়া ল'ৰা দেই ভাষা নাই ক'বলৈ মানে ইমান এটা ধুনীয়া আয়োজন না হিন্দু না মুছলিম আপুনি বড়ো মানুহ পাইছোঁ মই ইয়াতে বেংগলী পাইছোঁ এইখনে সমন্বয় অসম বুলি কাক কয় সেইটোৱে কয় ন গতিকে মানে একো কোট পোৱা নাই একদম সকলোৱে এনজয় কৰিছে বিহু বুলি এটলিষ্ট বিহুটো মানে আমি অসমত সকলো আমি অসমীয়া মুছলিম হওক বড়ো হওক যোন হওক আমি সব অসমীয়া মাইনৰিটি এৰিয়াত আজি বিহু দেখিছোঁ প্ৰথম ইমান ধুনীয়া নাচিছে নাচনীখিনিয়ে মানে ক'বলৈ ভাষা নাই সঁচা কথা কৈছোঁ মানে অন্তৰৰ পৰা কৈছোঁ কথাটো মানে মানে কি ক'ম আৰু একো মানে শব্দ নাই মুখৰ অসমৰ আৰু অন্যান্য প্ৰান্তত যায় এনে অঞ্চল আপুনি পাইছিলে নেকি ধৰ্মীয় সংখ্যালঘু অঞ্চল এনেকৈ মই ক'লোঁ এই প্ৰথম এটা এক্সপিৰিয়েঞ্চ জীৱনত এই প্ৰথম আমাৰ নিজলৈ কৈছিলে যে এনেকৈ